স্কুল ইউনিফৰ্মৰ নামত কেলেংকাৰী মংগলৰ এখন প্ৰাথমিক বিদ্যালয়ৰ কণ শিক্ষাৰ্থীৰ স্কুল ইউনিফৰ্মৰ নামতো বেপাৰ প্ৰধান শিক্ষকৰ বাছনি হোৱা এণ্টাৰপ্ৰাইজৰ লগত এগ্ৰিমেণ্ট কৰাৰ পিছতো প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বিপৰীতে 200 টকাকৈ লৈ পুনৰ এগ্ৰিমেণ্ট কৰিলে আন এণ্টাৰপ্ৰাইজৰ লগত দৰঙৰ কলাগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত পুথিমাৰীচৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিল্লাল আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে নিৰ্বাচিত হোৱা এণ্টাৰপ্ৰাইজৰ বিপৰীতে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পৰা 200 টকাকৈ লৈ নিৰ্বাচিত নোহোৱা এণ্টাৰপ্ৰাইজক স্কুল ইউনিফৰ্ম যোগানৰ কাম দিয়ে প্ৰধান শিক্ষকগৰাকীয়ে চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযানত দৰঙৰ শিক্ষা বিভাগৰ প্ৰধান শিক্ষক বিল্লাল আলীৰ এই কাণ্ডত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় উল্লেখযোগ্য যে সদনত মুখ্যমন্ত্ৰী ইউনিফৰ্মক লৈ বৃহৎ ঘোষণা কৰাৰ পিছতেই মংগলৈত হোৱা ইউনিফৰ্মৰ কেলেংকাৰীৰ পিছত মুখ্যমন্ত্ৰীয়ে প্ৰধান শিক্ষকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন মহলত মংগলৈৰ পৰা ইছা 24/7 স্কুলখনৰ নাম হ'ল পুথিমাৰীচৰ প্ৰাথমিক বিদ্যালয় মই হেডমাষ্টাৰ হয় তিনিটা টেণ্ডাৰ পৰিছিল তিনিটা টেণ্ডাৰ পৰিছিল এটা হ'ল সোহানা এণ্টাৰপ্ৰাইজ এটা হ'ল লাবিব এণ্টাৰপ্ৰাইজ আৰু এটা হৈছে নৰ্থ ইষ্ট গ্ৰামীণ কিবা মাল্টি ছাৰ্ভিচ এতিয়া আমি এই মিটিং কৰিছোঁ এই SNC মিটিং কৰিছোঁ মিটিংৰ যোগে আমি 5জন চিলেকশ্যন কমিটি গঠন কৰিছোঁ এই 5জন চিলেকশ্যন কমিটিয়ে মানে নৰ্থ ইষ্টকে মানে কৰিছিল আৰু বিবেচনা কৰিছিল পিছত ৰিভেৰিফিকেশ্যন কৰাৰ পিছত মানে অলপ ত্ৰুটিপূৰ্ণ হোৱা বুলি এটা আকৌ কেঞ্চেল কৰা হ'ল মানে এই কি লাবিব এণ্টাৰপ্ৰাইজৰ শুদ্ধ বুলি ঘোষণা কৰি সেইটো আমি মানে বিবেচনা কৰিছোঁ একদম মিছা কথা এইটো একদম মিছা কথা কৈছে দেখাওক ফোন ৰকমত দেখাব লাগে মোক দেখাব লাগিব প্ৰফ দেখাব লাগিব কাৰ পৰা 200 টকা খুজিছোঁ মোৰ প্ৰফ দেখাব লাগিব সেই বিষয়ে কোনো তথ্যই নাই আচলতে দেখাব লাগিব আমাৰ লাবিব এণ্টাৰপ্ৰাইজৰ পৰা হ'ব পুনৰীক্ষণ কৰা হৈছে পুনৰীক্ষণ পালে অলপ ভুল ত্ৰুটি দেখা পোৱা গৈছে পৰীক্ষা কৰা হৈছিল কিবা মানে অলপ ভালকৈ পৰীক্ষা কৰা নাই পিছত মানে ডিপলি দেখাৰ পিছত মানে অলপ ভুল ত্ৰুটি পৰিলক্ষিত হৈছে নাই এইটো একদম মিছা কথা মোক প্ৰফ দেখাব লাগিব এইটো প্ৰফ দেখাব লাগিব পুথিমাৰীচৰ প্ৰাথমিক বিদ্যালয় প্ৰত্যেক বছৰ টেণ্ডাৰ হয় সেই টেণ্ডাৰ মতে মানে আমি টেণ্ডাৰ পেলাইছিলোঁ তাতে 3টা টেণ্ডাৰ পৰিছিল বুলি আমি গম পাইছোঁ তাতে মোৰ টেণ্ডাৰটো আছিলে নৰ্থ ইষ্ট গ্ৰামীণ মাল্টি ছাৰ্ভিচ সোহানা আছিলে লাবিব এণ্টাৰপ্ৰাইজ আছিল 3টা আছিলে প্ৰথমতে মোক চিলেকশ্যন কমিটিয়ে মোৰটো চিলেকশ্যন কৰিলে মোক অৰ্ডাৰো দিলে প্ৰেচিডেণ্ট চিল মাৰি অৰ্ডাৰো দিলে আমি সেই কাপোৰো বনাব দিলোঁ এতিয়া 5% ডিপজিট দিব লাগে সেই ডিপজিটৰ চেক জমা দিবলৈ গম পাওঁ যে আমাৰটো কেঞ্চেল কৰিছে আমি সোধাত হেডমাষ্টাৰে কয় যে আপোনাৰটো কমিটিয়ে কেঞ্চেল কৰিছে আমি কমিটিৰ লগত যোগাযোগ কৰি কমিটি কয় আমিতো কেঞ্চেল কৰা নাই আমি বহাই নাই মিটিং আমি আপোনালোককহে দিছোঁ এতিয়া ছাৰে সেইটো পাত্তা নিদিয়ে ছাৰে এইমাত্ৰ আমি স্কুলত আহি ধৰিছোঁ ধৰাৰ পিছত কয় যে এইটো মানে অফিচৰ পৰা মানে নতুনবিলাকক দিবলৈ মানা কৰিছে পুৰণাবিলাক দিব কৈছে আৰু এটা কথা মানে কিবা এটা বিচাৰিছিল আমাৰ পৰা এই 200 টকা বিচাৰিছিলে এই হেডমাষ্টাৰ বিল্লাল হুছেইন বিচাৰিছিলে মই ভাবোঁ সম্ভৱতঃ সেইটো কাৰণে আমি দিয়া নাই অস্বীকাৰ কৰিলোঁ আমি ভাবিলোঁ টেণ্ডাৰ মাৰিছোঁ আমি নিয়মতে পাব লাগে কি পইচা কিয় দিম সেইটোৰ কাৰণে মানে আমাৰ টেণ্ডাৰটো কেঞ্চেল কৰি লাবিবক দিছে কিন্তু লাবিবৰ বহুত ত্ৰুটিপূৰ্ণ কাগজ আমি চাইছোঁ লাবিবৰ কাগজখিনি বহুত ত্ৰুটিপূৰ্ণ টেণ্ডাৰৰ নিয়মত সেইটো নাই পুৰণা নতুন 200কৈ খুজিছিল পাৰ ষ্টুডেণ্ট 16,000 কিবা হ'ব মানে এই ব্যৱসায়টো মই আগে পিছে কৰিছোঁ আমি প্ৰথম নামিছোঁ এইটো ব্যৱসায়ত আমি প্ৰথম নামিছোঁ কিন্তু আগে পিছে এনেকৈ টেণ্ডাৰ মানে পইচা দিয়ে লয় মানে টেণ্ডাৰ কোনো নিয়ম ফ'ল' নকৰে আমি ভাবোঁ মানে প্ৰশাসনে এইটোৰ ওপৰত ব্যৱস্থা ল'ব লাগে যিহেতু টেণ্ডাৰটো এইটো সবেই পাব মানে যোনে যোগ্যতাও পাব লাগে কিন্তু সেইটো নাপায় পইচাৰ বিনিময়ত কোনোবা থাৰ্ড পাৰ্টিক কাগজ পাতি নোহোৱা অযোগ্য ব্যক্তিক টেণ্ডাৰটো দি আছে মানে এই ব্যৱস্থাও ল'ব লাগে প্ৰশাসনে সত্য নাই এইটো মোক পাৰ্চনেলি মাতি লৈ গৈছে বিল্লাল হুছেইন পুথিমাৰীচৰ প্ৰাথমিক LP স্কুল